নমস্কাৰ, আজি মই আপোনালোকলৈ চুজিৰ মিঠাই ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে পাকঘৰত থকা বস্তুৰে কম সামগ্ৰীৰে এই মিঠাইটো বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। আজি মই মিঠাইটো আপোনালোকৰ পাকঘৰত থকা বস্তুৰে বনাব পাৰিব। একেবাৰে কম সামগ্ৰীৰে বনাব পৰা এটা মিঠাই। মই গাখীৰ আধা লিটাৰ দি দিছোঁ। গাখীৰখিনি প্ৰথমতে মই উতলাই ল'ম। উতলাই লওঁতেও মই এইদৰে কেৰাহীখনত লৰাই থাকিম। আপোনালোকে এই মিঠাইটো আলহী আহিলে তৎক্ষণাত বনাই দিব পাৰিব। মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে কেৰাহীখনত লৰাই থাকিম। মই লৰাই আছোঁ। দেখিছেনে গাখীৰখিনি উতলিছে। এতিয়া মই ইয়াতে দি দিম আধা বাতি ফ্ৰেছ মলাই। এইদৰে ছাইডৰবোৰ গুচাই থাকিব। এতিয়া মই ইয়াতে দি দিম আধা বাতি চেনি। চেনি আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দিছোঁ। মই গেছটো ল' কৰি দিলোঁ। এইখিনি মই ভালদৰে এইদৰে উতলাই লৈছোঁ। এতিয়া মই একেটা বাতিৰে চুজি লৈছোঁ। চুজিখিনি মিহি চুজি ল'ব। যদি মোটা চুজি হয় আপোনালোকে মিক্সিত এবাৰ গুড়ি কৰি ল'ব। এতিয়া মই গেছ ল' কৰি দি চুজিখিনি কমকৈ দি এইদৰে লৰাই যাম। গোটা গোটা হৈ যাব পাৰে, সেইকাৰণে আপোনালোকে ল' কৰি দিব আৰু লগে লগে এইদৰে হেতাখনেৰে লৰাই থাকিব। একেবাৰে দি নিদিব, কমকৈ দি এইদৰে মিলাই যাব। আজি চুজিটো মই ভাজি দিয়া নাই। এইদৰে এবাৰ আপোনালোকে বনাই খাব। ফ্লেভাৰৰ কাৰণে মই আধা চামুচ ইলাইচি গুড়ি দি দিছোঁ। খুব সোৱাদ লগা এটা মিঠাই। আপোনালোকে পাকঘৰত থকা বস্তুৰে এই মিঠাইটো বনাব পাৰিব। এতিয়া মই ইয়াতে আধা চামুচ নেমুৰ ৰস দি দিছোঁ। আপোনালোকে নেমুৰ ৰস নাথাকিলে দৈও দিব পাৰে এচামুচ, আৰু দৈ নাথাকিলে নেমুৰ ৰস এইদৰে আধা চামুচ দি দিব। তেতিয়া মিঠাইটো খাবলৈ দানাৰ দৰে চুজিৰ লাগি যাব। খুব সোৱাদ লগা হয়। আপোনালোকে এবাৰ বনাই খালে এই মিঠাইটো বাৰে বাৰে বনাবলৈ মন যাব। কেৰাহীখনত এইদৰে আৰু অলপ সময় লৰাই থাকিব লাগিব। এইদৰে লৰাই থাকিলে কেৰাহীখনে এৰি দি দিব। তেতিয়াই জানিব মিঠাইটো হৈ যোৱা বুলি। আপোনালোকে নাভাবিব যে নেমুৰ ৰস দিছোঁ ইয়াত টেঙা লাগিব। কোনো ধৰণৰ টেঙা নাথাকে। আপোনালোকে এবাৰ যদি বনাই এই মিঠাইটো খাই তেতিয়া গম পাব ইয়াত টেঙাৰ কোনো ধৰণৰ নালাগে। আপোনালোকৰ ওচৰত যদি মলাই নাথাকে আপোনালোকে 2 চামুচ ঘি দি দিব পাৰিব। দেখিছেনে কেৰাহীখনো এৰি দি আহিছে। মোৰ ৰেডি হৈ গ'ল। এইদৰে কেৰাহীখনে এৰি দি আহিছে। এতিয়া মই এইখিনি গেছ অফ কৰি নমাই ল'ম। মই ষ্টিলৰ থাল এখন লৈছোঁ। ইয়াত মই অলপ ঘি সানি লৈছোঁ এইদৰে। এতিয়া মই ইয়াতে মিঠাই মিশ্ৰণখিনি নমাই ল'লোঁ। আপোনালোকে চুজি যেতিয়া দিব, চুজি দিয়াৰ পিছত গেছটো আপোনালোকে ল'ত ৰখাই মিঠাইটো আপোনালোকে বনাব। কোনো ধৰণৰ তেতিয়া কালাৰ চেঞ্জ নহয়। এইদৰে ভালদৰে মই মিলাই ল'ম।
এইদৰে মই মিঠাইটো দি ল'লোঁ। অলপ ঠাণ্ডা হৈও আহিছে, হাতেৰে চুব পৰা হৈছে। আপোনালোকে গোলকৈও ৰখাব পাৰে। এইদৰে মই দি দিলোঁ। এয়া দেখিছেনে? এতিয়া মই ইয়াত অলপ এইদৰে ড্ৰাই ফ্ৰুটছ দি দিম। থাকিলে দিব, নাথাকিলে আপোনালোকে নিদিলেও কথা নাই। দিবই যে লাগিব তাৰ কোনো কথা নাই। আপোনালোকে ঘৰত থাকিলে দিব, নাথাকিলে এইদৰে বনাব। এয়া মই এটা ছাইডত দি দিলোঁ। দি আৰু অলপ এইদৰে দি দিম। এইদৰে আপোনালোকে এইদৰে এবাৰ বনাই চাব। এটা ছাইডত দি দিলোঁ, আকৌ এই ছাইডটোতো এইদৰে দি দিম। খুব সোৱাদ লগা এটা মিঠাই। আপোনালোকে কম সামগ্ৰীৰে এই মিঠাইটো সোনকালে বনাই ল'ৰা ছোৱালীক বা আলহীক খুৱাব পাৰিব। এইটো মোৰ ৰেডি হৈ গ'ল। এতিয়া এয়া ঠাণ্ডা কৰি ল'লোঁ। এতিয়া মই এইদৰে পিচ পিচকৈ কাটি লওঁ। আপোনালোকে ঘৰত এই মিঠাইটো কম সময়ত আলহী আহিলে বনাই খুৱাব পাৰিব। এপিচ মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এয়া মই মিঠাই প্লেটত উলিয়াই ল'লোঁ। দেখিছেনে এবাটি চুজিৰ ইমান ধুনীয়া মিঠাই ৰেডি কৰি ল'লোঁ। আপোনালোকে ঘৰত এইদৰে মিঠাই বনাব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।